নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। কি হ'ব এছিয়া কাপ? ভাৰতত ছেপ্টেম্বৰ মাহত এছিয়া কাপ অনুষ্ঠিত হ'বলগীয়া আছে। T20 ফৰ্মেটত এই এছিয়া কাপ অনুষ্ঠিত হ'বলগীয়া আছে ছেপ্টেম্বৰ মাহত ভাৰতত। কিন্তু শেহতীয়াকৈ এছিয়া কাপত কিছু বাধা আহি পৰিছে। গ্ৰুপ 8টা টিমত হ'বলগীয়া এই এছিয়া কাপত গ্ৰুপ এ আৰু গ্ৰুপ বি দুটা ভাগত ভাগ কৰি থোৱা আছে ইতিমধ্যে। গ্ৰুপ এত ভাৰত, পাকিস্তান, UAE আৰু হংকং আছে। ঠিক তেনেদৰে গ্ৰুপ বিত আছে শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশ আৰু ওমান। কিন্তু শেহতীয়াকৈ এই এছিয়া কাপত কিছু বাধা আহি পৰিছে আৰু এই বাধাৰ কাৰণটো কি বাৰু? কাৰণটো হৈছে শেহতীয়াকৈ WCL বুলি এটা টুৰ্ণামেণ্ট চলি আছে ইংলেণ্ডত 18 জুলাইৰ পৰা 2 আগষ্টলৈকে। আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ লীগ হয় এইটো। লেজেণ্ডৰ মাজত অনুষ্ঠিত হৈছে এই খেলখন, এই টুৰ্ণামেণ্টটো। তাতে 20 জুলাই তাৰিখে ভাৰত আৰু পাকিস্তানৰ মাজতো এখন মেচ অনুষ্ঠিত হ'বলগীয়া আছিলে, ভাৰতীয় লেজেণ্ড আৰু পাকিস্তানৰ লেজেণ্ডৰ মাজত। আৰু কিন্তু সেই মেচখন এদিন আগত ভাৰতে নেখেলোঁ বুলি জনাই দিলে। এদিন আগত ভাৰতে সেইখন মেচ নেখেলোঁ বুলি জনাই দিলে। ইয়াৰ কাৰণটো কিয় নেখেলোঁ বুলি জনাই দিলে? কাৰণ শেহতীয়াকৈ যি পেহেলগামত ভাৰত আৰু পাকিস্তানৰ মাজত যি পেহেলগামৰ ঘটনাটোক লৈ পেলাই ভাৰত আৰু পাকিস্তানৰ মাজত যি পৰিৱেশ সৃষ্টি হ'ল, অৰ্থাৎ যুদ্ধ সদৃশ এটা পৰিৱেশ, এক প্ৰকাৰে ক'বলৈ গ'লে যুদ্ধ হৈ গ'ল। তাৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্কটো সিমান ভাল নাছিল, যাৰ কাৰণে ভাৰতীয় মানুহৰ মাজতো পাকিস্তানক লৈ পেলাই সেই খংটো, সেই ক্ষোভটো আছিল। আৰু এইটো প্ৰভাৱ পৰিছে শেহতীয়াকৈ ক্ৰিকেটত। আৰু ক্ৰিকেটত কি হৈছে, প্ৰথমতে শিখৰ ধাৱনে প্ৰথমতে নেখেলোঁ বুলি জনাই দিলে আৰু তেওঁৰ কাৰণে তেওঁ ছ'চিয়েল মিডিয়াত টুইট কৰিলে যে তেওঁৰ কাৰণে খেল ডাঙৰ নহয়, তেওঁৰ কাৰণে দেশ ডাঙৰ। আৰু তেওঁ এই খেলখন বয়কট কৰিলে, নেখেলোঁ বুলি জনাই দিলে। তাৰপিছত বাকী খেলুৱৈসকলো সুৰেশ ৰাইনা, ইৰফান পাঠান, ইউছুফ পাঠান, হৰভজন সিঙৰ দৰে খেলুৱৈ আদি সকলোৱে, গোটেই টিমটোৱে পিছত এদিন আগত জনাই দিলে যে আমি পাকিস্তানৰ লগত খেলিব নোৱাৰোঁ। আৰু এই খেলখন কেঞ্চেল হ'ল। আৰু তাৰে প্ৰভাৱ এছিয়া কাপত নিশ্চয়কৈ পৰিব। কাৰণ কি হ'ব এতিয়া, এছিয়া কাপ যিহেতু ভাৰতত হ'বলগীয়া আছে, ভাৰতত ছেপ্টেম্বৰ মাহত হ'বলগীয়া আছে এছিয়া কাপটো। এতিয়া কথাটো হ'ল, ৱৰ্ল্ড চেম্পিয়নশ্বিপ লীগ লেজেণ্ডৰ মাজত যি খেল অনুষ্ঠিত হৈছে, তাতে যদি ভাৰতে পাকিস্তানৰ লগত নেখেলোঁ বুলি জনাই দিলে, বাৰু সেইটো ICC টুৰ্ণামেণ্ট নহয়, কিন্তু বাকী ICC টুৰ্ণামেণ্টবিলাকত এতিয়া ভাৰতত যিটো এছিয়া কাপ অনুষ্ঠিত হ'বলগীয়া আছে, তাত পাকিস্তানৰ লগত ভাৰতে খেলিব নেকি? কাৰণ ৱৰ্ল্ড লেজেণ্ড যিটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ, সেইটোত ভাৰতে পাকিস্তানৰ লগত নেখেলোঁ বুলি জনাই দিয়াৰ পিছত আকৌ এছিয়া কাপত ভাৰতে পাকিস্তানৰ লগত খেলিব নেকি? আৰু ভাৰততে হ'বলগীয়া আছে এই এছিয়া কাপ, যিহেতু ভাৰতে পাকিস্তানৰ লগত খেলিব জানো? বা পাকিস্তানৰ যিটো এতিয়া ভাৰতে নেখেলোঁ বুলি জনাই দিলে এই খেলখন, তাৰপিছত পাকিস্তানৰ পৰা কিছু ৰিয়েকশ্যন আহিছিলে, শ্বাহিদ আফ্ৰিদিয়েও কিছু ৰিপ্লাই কৰিছিলে। এতিয়া কথাটো হ'ল, পাকিস্তানে ভাৰতত আহি আকৌ এছিয়া কাপ খেলিব জানো? এছিয়া কাপ ভাৰতত যিহেতু হ'ব, পাকিস্তানে এছিয়া কাপ খেলিব ভাৰতত আহিব জানো? বা ভাৰতে পাকিস্তানৰ লগত খেলিব জানো? কাৰণ এটা গ্ৰুপতে ভাৰত আৰু পাকিস্তান আছে। তেনে ক্ষেত্ৰত ভাৰতে পাকিস্তানৰ লগত এছিয়া কাপ খেলিব জানো? তো কি হ'ব এতিয়া এছিয়া কাপ? কি হ'বলগীয়া আছে এই এছিয়া কাপ? হ'ব নে নহ'ব এই এছিয়া কাপ? যিহেতু সময় বেছি দিন নাই, ছেপ্টেম্বৰ মাহত হ'বলগীয়া আছে। গতিকে এইটো সময়ত এনেকুৱা এটা পৰিৱেশ হৈ যোৱাৰ পিছত, ভাৰত আৰু পাকিস্তানৰ মাজত এখন খেল কেঞ্চেল হোৱাৰ পিছত নিশ্চয়কৈ তাত বাধা আহিবই। পিছত কি হ'বগৈ? এছিয়া কাপ অনুষ্ঠিত হ'ব নে নাই? ভাৰত আৰু পাকিস্তানৰ খেল হ'বগৈ নে নাই? সেই বিষয়ে আগলৈ আপডেট দি যাম। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে লাইক, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।